অহা 20 তাৰিখে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে কি কৈছিল? এতিয়া 20 তাৰিখে অহা দিবনে? যিহেতু ভিডিঅ'বিলাক তোমালোকে চাবলৈ পাইছে, 20 তাৰিখে দিব, 20 তাৰিখে দিব, গ্ৰেছ মাৰ্ক কিমান দিব, কি হ'ব, প্ৰকৃততে দিয়া হ'বনে নহয়, কি কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আৰু সঠিক ডেটটো সঁচাকৈ 20 তাৰিখ নে কি, সকলোখিনি তোমালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাবা বুলি আশা কৰিলোঁ, কাৰণ কেলৈ এতিয়া এনেকুৱা ধৰণৰ হৈ পৰিছে চাৰিওফালে 20 তাৰিখে দিব, এইটো তাৰিখে দিব, এনেকুৱা ধৰণৰ এটা খেলিমেলি হৈ আছে। আৰু যিহেতু এই এটা পৰীক্ষা দিয়াৰ পাছত সকলোখিনি ছাত্ৰ ছাত্ৰীৰ মাজত এটা উৎকণ্ঠা থাকেই যে আজি দিয়া হ'লে ভাল আছিলে, কাইলৈ দিয়া হ'লে ভাল আছিলে, এইকেইদিন মুঠৰ যিমান সোনকালে হয় সেইখিনি তেওঁলোকৰ বাবে ভাল হয়। কাৰণ কেলৈ যি আগন্তুক সময়ত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে পঢ়াৰ দিশত কোনটো বিষয়ত ল'ব, কি কৰিব, কোনটো বিভাগত যাব, তো এই দিশত খেলি মেলি হৈ থকাতকৈ সোনকালে দি দিলে তেওঁলোকৰ বাবে ভাল হ'ল। তো যোৱাবাৰতকৈ এইবাৰ সোনকাল হৈ আছে নেকি, যি তাৰিখ ঘোষণা কৰিছে এনেকৈ দিব বুলি। তো এই প্ৰকৃততে সঁচাকৈ এই ক্ষেত্ৰত কি কেতিয়ালৈ দিয়া সম্ভাৱনা আছে? ভিডিঅ'টো শেষলৈকে চোৱা, শেষত তোমালোকে মন্তব্য কৰিবা কমেণ্টৰ জৰিয়তে। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা, লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ। এতিয়া আমি যদি তাৰিখসমূহ চাওঁ, তেনেহ'লে যোৱাবাৰতকৈ এবাৰ ৰিজাল্টৰ যিটো তাৰিখ ঘোষণা কৰা হৈছে, তেনেদৰে আমি যদি চাওঁ তেনেহ'লে যোৱাবাৰতকৈ অলপমান সোনকাল হৈ আছে। বাৰু যি কি নহওক, যিমানে সোনকাল হয় আমাৰ কাৰণে বহুত বেছি ভাল, ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল। এটা মাইণ্ডত যি উখল মাখল লাগি থাকে বা এটা পৰিৱেশ সৃষ্টি হৈ থাকে যে কি হ'ব কি নহ'ব, উগুল থুগুল লাগি থাকে, সেইটো দূৰ হ'ব। আৰু অন্ততঃ তেওঁলোকে যিয়াৰ বাবে প্ৰিপেৰেশ্যন কৰিছিলে বা সাজু কৰিবলৈ সেইখিনি প্ৰস্তুতি চলাইছে, তাৰ বাবে অধিক গুৰুত্ব দিব পাৰিব, বা যি তেওঁলোকে ভাবি আছিলে ভবামতে এটা ফলাফল পালে তেওঁলোকৰ মনত এটা যি তেওঁলোকে চিন্তা কৰিছে, চিন্তাটো দূৰ হ'ব। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে কৈছিলে কি? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 10 তাৰিখে সেইখিনি মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল দিয়া হ'ব বুলি ক'লে, সেইখিনি দিলে। আৰু তাৰপিছত কৈছিলে যে 10-15 দিনমান লাগিব, সেইটো পিছৰ পৰ্যায়ত। আৰু যদি তেনেদৰে চোৱা হয়, সেইটোৰ ওপৰত নিৰ্ধাৰণ কৰি কোৱা হৈ আছে যে অহা 20 তাৰিখে দিব। কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে 10 তাৰিখৰ পিছত 10-15 দিন বুলি ক'লে 20 তাৰিখ পৰিব, 15 দিন বুলি ক'লে 25 তাৰিখ পৰিব। তো এইখিনিক লৈ পিনি কৈ থকা হৈছে। কাৰণ কেলৈ এতিয়াও স্পষ্টকৈ ঘোষণা কৰি দিয়া নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা অফিচিয়েলি যিটো তেওঁলোকৰ শিক্ষা বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ কোৱা নাই, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা নাই এইখিনিক লৈ কেতিয়ালৈ দিব নিদিব। আৰু ইয়াক লৈ পিনি এনেকুৱা ধৰণৰ কৈ আছে 20 তাৰিখে দিব এনেকুৱা ধৰণৰ কৈ আছে। 20 তাৰিখে দিয়া কোনো তেনেদৰে এতিয়ালৈকে নতুন আপডেট অহা নাই। হয়তো 20 তাৰিখে দিব পাৰে, যিহেতু 10 তাৰিখে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছিলে মেট্ৰিক পৰীক্ষাৰ ফলাফল। সেই 10 তাৰিখে দিয়া হ'ল। 10 তাৰিখৰ আগমুহূৰ্তত সেইদিনাখনি তোমালোকে যদি নিশ্চয় গম পোৱা সেইখিনি খবৰবিলাক ৰাতিপুৱাৰ লগে লগে সেইখিনি নটিফিকেশ্যন আহিছে, ৰিজাল্ট দিছে, সেইখিনি সকলো তেনেদৰে খবৰবিলাক পাই গৈছে। আৰু ঠিক তেনেদৰে 20 তাৰিখৰ ক্ষেত্ৰত এতিয়া যি কৈ আছে সেইখিনি তেনেদৰে কোনো ধৰণৰ অফিচিয়েলি অহা নাই। ঠিক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মেট্ৰিকৰ যেনেদৰে তাৰিখটো কৈছিলে, ঠিক তেনেদৰে কৈ থকা হৈছে যে 10-15 দিন বুলি ক'লে 10 তাৰিখ পৰিলে 20 তাৰিখ হয়। 10 তাৰিখৰ মেট্ৰিকৰ ফলাফল পৰিলে 10 দিনৰ পিছত 20 তাৰিখ হয়। আৰু বাকী 5 দিন বুলি ক'লে 15 দিন বুলি ক'লে 25 তাৰিখ পৰে। তো এনেকুৱা ধৰণৰ হৈ আছে। আগন্তুক সময়ত দিব এইকেইদিনতে, আৰু বেছি দিন নাই, বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, ফলাফল ভালেই হ'ব। আৰু যি তেনেদৰে তোমালোকে প্ৰস্তুতি চলাই আছে, আৰু এটা কথা, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকল ইমানো যে বুৰ্বক নহয় যে আজি দিব কালি দিব, এনেকুৱা ধৰণৰ খেলি মেলি কৰি থাকিলে তেওঁলোকে সেইখিনি এটা বুজি নাপাব। সকলোখিনি জনা বুজা ছাত্ৰ ছাত্ৰী, আৰু আগন্তুক সময়ত সকলোখিনি বিশেষকৈ আজিকালি বৰ্তমান সময়ত সকলোৱে ইণ্টাৰনেট চলাব জানে, সকলোৱে জানে, আৰু এই বিষয়ত সকলো নতুন আপডেট পাই থাকিলে জানে। আৰু বিশেষকৈ এই যি 20 তাৰিখে দিব, এইটো দিব কোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত দিয়া সম্ভাৱনা আছে, এইকেইদিনতে দিব। বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, সদায় পজিটিভ ভাবি পিনি আগবাঢ়ি যাব লাগে। আগন্তুক যি প্ৰক্ৰিয়াৰ মাজে তোমালোকে শিক্ষা দিশত তোমালোকে আগন্তুক সময়ত তোমালোকে ভাবি থৈছে, সেইটো দিশত অধিক গুৰুত্ব দিয়া। তো বাকী ইমানে কথা। গেছ মাৰ্কৰ ক্ষেত্ৰত বহুতে কৈ আছিলে কি দিব কি নিদিব, সেইখিনি সঠিক সময়ত গম পাবা। গেছ মাৰ্কত যদি তোমালোকে পাবলগীয়া মাৰ্ক এটা পোৱা, তেতিয়া নিশ্চয় দিব। বাকী যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেই অনুসৰি তোমালোকক গেছ মাৰ্কটো দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যদি আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।